অভয়াৰণ্যত বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে হয় আমাৰ এই পশ্চিম শিঙিমাৰী যেটো ফৰেষ্ট ডিপাৰ্টমেন্টৰ যেটো মাটি আছে এটা এভেকশন কৰি আছে কিন্তু এইবিলাক মাটি একচুয়ালি ফৰেষ্ট ডিপাৰ্টমেন্টৰ মাটি কিন্তু এইবিলাক খেতি কৰিব নালাগে কিন্তু আমাৰ শিঙিমাৰী এজন কৰ্মচাৰী আছে জিয়াৰুল ইছলাম বুলি কয় ডিপাৰ্টমেন্টত চাকৰি কৰে তাৰ ছত্ৰছাত এনেকুৱা অৱস্থা হৈ আছে সি নিজে খেতি কৰিব দিয়া পইচা লৈ পেলাই খেতি কৰিব দিয়ে যাৰ কাৰণে আজি এই কৃষকসকলে এই দুৰ্ভোগৰ হয় তেওঁলোকে লোকচানৰ সন্মুখীন হৈছে হয় প্ৰথমে বাধা দিয়া নাছিলে নেকি নাই দিলে তো খেত কৰিব নোৱাৰিলে হয় বাধা দিয়া নাই কাৰণে খেত কৰিছে আজি প্ৰধান উচ্ছেদ চলাইছে আজি পঢ়ানো চলাইছে প্ৰায় কিমান বিঘা ভূমি হ'ব ইয়াত বহুত হ'ব এইটো আমি আইডিয়া কৰিব নোৱাৰিম 6 বিঘা ভূমি হ'ব বেছি হ'ব কি কি খেতি আছে মৰাপাট মৰাপাট খেতি প্ৰত্যেক বছৰে কৰি আহে প্ৰত্যেক বছৰে কৰি আছে আৰু আপুনি ইতিমধ্যে কৈছে জিয়াৰৰ হাজিৰ কথা তেখেতে ইয়াত কিমান দিনৰ পৰা চাকৰি কৰে সি ইয়াত বহুত দিনৰ পৰা চাকৰি কৰি আছে কিন্তু আমি জনামতে কিন্তু 3 বছৰৰ ওপৰত এটা কৰ্মচাৰী এটা ইয়াত থাকিব নোৱাৰে কিন্তু সি ইয়াত বহুত দিনৰ পৰা আছে আৰু তেখেতৰ ছাত্ৰ-ছাত্ৰী খেতি কৰিছে হয় কি আহ্বান জনাব এটি সরকারের আহ্বান জানাইছে সরকার যোনটো পদক্ষেপ লৈছে ভাল পদক্ষেপ লৈছে কিন্তু যাতে আৰু সরকারি মাটিত যাতে খেতি কৰিব নোৱাৰে কোনে মাৰিছে লেজা চাহৰ লগত মানুহ আহিছিলে ল'ৰাকেইটাই জটিলে কোনখিনিত মাৰিছে আমাৰ ঘৰৰ সন্মুখত বগানত কিয় আপুনি গৈছে মই গৰু চাব গৈছিলোঁ গৰু চৰাবলৈ গৈছিল গৰু চৰাই আহি আছোঁ পিছফালে দাব দুব মাৰি আছে এনেই আমি গমেই নাপাওঁ সিহঁতে মাৰি আছে তাৰপিছত আমি দৌৰি দৌৰি আহি আছোঁ আগতে জাননী দিয়া নাই নাই আমি একোৱেই নাজানো আপুনি ফৰেষ্টৰ ভিতৰত যাব নালাগে নহয় আমি তাৰ ওচৰত যোৱা নাই সিহঁতে নাই তেতিয়া আমি গৰু চৰাব গৈছোঁ তাৰপিছত আহি আছোঁ সিহঁতক চাই আমি ধৰি আহি আছোঁ পিছফালে মোক মাৰিয়ে আছে তাৰপিছত গোপিয়াই দিছে কি দিছে মই পিছফালে আৰু চোৱাই নাই তাৰপিছত ঘৰত আহি চাইছোঁ বহুত কাটি গ'ল বহুতখিনি এতিয়া ডক্টৰৰ ওচৰত গৈ চিলি তিলি কৰি আহিলোঁ আগতে জাননী দিছে নেকি কিবা আমি একোৱেই নাজানো আমি গৰু চৰাব গৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221